Hello friends, welcome to my channel. আজি আমি শিকিম এক্সেলত কেনেদৰে স্যালাৰি ইনক্ৰিমেন্ট ক্যালকুলেট কৰিব পাৰে। এটা আমি এক্সেলটো খুলি ললো। এটা এক্সেলত আমি প্ৰথমতে পেজ লেআউটটোত গৈ পেজটো সেটআপ কৰিলাম। পেজটো আমি ল্যান্ডস্কেপ মোডত শ্বেয়াৰ কৰি ললো। পেজ সাইজটো A4 সিলেক্ট কৰি ললো। তাৰ পিছত ওপৰৰ লাইনটো আমি মাৰ্জ এণ্ড সেন্টাৰ কৰি ললো। লম এনেদৰে সিলেক্ট কৰি লম। সিলেক্ট কৰাৰ পিছত এটো আমি গৈ মাৰ্জ এণ্ড সেন্টাৰত গৈ মাৰ্জ এণ্ড সেন্টাৰ কৰি লম। তাৰপিছত আমি ওপৰত লিখিম স্যালাৰি ইনক্ৰিমেন্ট ক্যালকুলেশনস। আমি যেহেতু প্ৰত্যেকজন এমপ্লয়িয়ে স্যালাৰি ইনক্ৰিমেন্ট ক্যালকুলেট কৰিব লাগিব, গতিকে আমি ওপৰত লিখি ললো স্যালাৰি ইনক্ৰিমেন্ট ক্যালকুলেশনস। প্ৰথমতে দি ল'ব লাগিব আমি সিৰিয়েল নম্বৰ। তাৰপিছত আহিব আমাৰ নেম অফ এমপ্লয়ি, নেম শৰ্ট ফৰ্মত লিখি ললো। তাৰপিছত আমাৰ আহিব পেমেন্টটো, অৰ্থাৎ যোনটো পেমেন্টত তেখেত দৰমহা পায়। তাৰপৰা হেতু পেমেন্টৰ ওপৰত তেখেতৰ যি গ্ৰেড পে লাগে সেই গ্ৰেড পেটো আহিব জিপি। তাৰপিছত এই পেমেন্ট আৰু গ্ৰেড পে এই দুটা যোগ কৰি আমি বেসিক পে পাম, বেসিক পে। আৰু তেখেতে তাৰ ওপৰত কিমান % ডিএ পায়, কিমান % এইচআৰএ পায়, কিমান % মেডিকেল এলাউন্স পায়। আৰু এই পিবি জিপি দুটা যোগ কৰি আমি বিপি পাম, বেসিক পেটো পাম। বেসিক পে ডিএ প্লাস এইচআৰএ আৰু মেডিকেল এলাউন্স এই গোটেইকেইটা যোগ কৰিলে আমি গ্ৰছ স্যালাৰিটো পাম। এটা ষ্টেট গভৰ্ণমেণ্টৰ ক্ষেত্ৰত কি হয়, প্ৰত্যেক বছৰৰ জুলাই মাহত তেখেতৰ বেসিক পেটোৰ ওপৰত 3% ইনক্ৰিমেন্ট লাগে। তো যেতিয়া আমি বেসিক পেটোৰ ওপৰত 3% ইনক্ৰিমেন্ট লগাম, তেখেতৰ বেসিক পেটো এটা সম্পূৰ্ণ নতুন হৈ যাব। গতিকে আমি নিউ বেসিক পে বুলি ইয়াত লিখি ললো, নিউ বিপি। পেজটো আমি অকণমান ইফালে ড্ৰ কৰি নিম, ড্ৰেগ কৰি নিম। তাৰপিছত আমি এতিয়া লাগিব কি নিউ যোনটো পেমেন্ট। এটা বেসিক পেটো চেঞ্জ হোৱাৰ লগে পেমেন্টত চেঞ্জ হ'ব। আচলতে কথাটো কি হয়, গ্ৰেড পেটো যেতিয়ালৈকে মানুহ এজন এটা নিৰ্দিষ্ট গ্ৰেডত থাকিব, সেই গ্ৰেড পেটো সেমে থাকিব। তেখেতৰ যেটো ইনক্ৰিমেন্ট লাগে হেতু বেসিক পে ওপৰত যদিও ক্যালকুলেট হ'ব, কিন্তু তেখেতৰ হেতু ৰিফ্লেক্ট কৰিব পেমেন্টৰ ওপৰত। এনেকৈ আমি সিৰিয়েল নম্বৰ দি ললো 1 2 3 4। নেম কেইটা দিলো আমি XYZ ABCD এনিথিং। তো পেমেন্টত আহিলো। এটা ধৰি ললো কোনোবা এজন এমপ্লয়ি 4th গ্ৰেডৰ থাৰ্ড গ্ৰেডত সোমাইছে, নতুন এডিআৰি থাৰ্ড গ্ৰেডত। যেনেকৈ ধৰি লওক আমাৰ জুনিয়ৰ এছিষ্টেণ্ট স্কুল ডিপাৰ্টমেণ্ট, তেখেতলোকে পেমেন্ট পায় 14000, গ্ৰেড পে পায় 5600। আৰু এজন আহিলে আমাৰ ধৰি লওক গ্ৰেজুৱেট টিচাৰ, তেখেতে 14000 বেসিক পেমেন্ট পাব, গ্ৰেড পে পাব 8700। আৰু এজন আহিলে ধৰি লওক স্কুলৰ হেডমাষ্টাৰ, তেখেতৰ 22000 টকাৰ বেসিক পে হ'ব আৰু তেখেতৰ পেমেন্ট হ'ব 11800। ঠিক তেনেদৰে এজন 4th গ্ৰেডৰ এমপ্লয়ি বুলি ধৰি ললো, তেখেতৰ গ্ৰেড 3, তেখেতৰ খালি গ্ৰেড পেটো 6200 টকা। এতিয়া আমি পেমেন্ট আৰু গ্ৰেড পেটো এনেকৈ যোগ কৰি দিম, যোগ কৰিলে আমি বেসিক পেটো পাম। এই বেসিক পেটো তেনেকৈ ওপৰৰ পৰা তললৈ আমি ড্ৰেগ কৰি দিম, গোটেইকেইটা অটোমেটিক ক্যালকুলেশন হৈ যাব। তাৰপিছত এতিয়া নিউ পেমেন্ট আমি ক্যালকুলেট কৰিম। নিউ পেমেন্টটো কেনেকৈ ক্যালকুলেট কৰিম, কাৰণ তাৰ ওপৰত আমাৰ ইনক্ৰিমেন্টটো লগোৱাৰ পিছত গ্ৰেড পেটো যদি মাইনাস কৰি ইনক্ৰিমেন্টটো পা বেসিক পেটো পা, তেতিয়া আমি পেমেন্টটো পাম। এইটো আমি এখন আৰু এইফালে ড্ৰেগ কৰি ললো। ইয়াত আমি লিখি লম ওপৰত যে ইনক্ৰিমেন্টটো কিমান হ'ব, আমি সেইটো ফাৰ্ষ্টতে উলিয়াই ল'ব লাগিবতো। বুজি পাইছেনে? কাৰণ 3% এটা ইনক্ৰিমেন্ট লাগিব বেসিক পেটোৰ ওপৰত এনুৱেলি। ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িৰ ক্ষেত্ৰত ইনক্ৰিমেন্টৰ ক্ষেত্ৰত এটা কথা মনত ৰাখিব যে ইনক্ৰিমেন্ট যেতিয়া লাগিব, এই ইনক্ৰিমেন্টটো সদায় নেক্সট ৰাউণ্ড ফিগাৰত গুচি যাব। সাপোজ যে কোনোবা এজনে যদি 101 টকা পালে, তেতিয়া সেই 101 টকাটো 110 টকালৈ কনভাৰ্ট হৈ যাব। গতিকে আমি কি ফৰ্মুলা ইউজ কৰিব লাগিব ইয়াত, আমি ইয়াত ৰাউণ্ড আপ ফৰ্মুলা ইউজ কৰিব লাগিব। এতিয়া ৰাউণ্ড আপ ফৰ্মুলা কেনেকৈ, ইকুৱেলটো আমি দিলোঁ, তাৰপিছত বেসিক পেটো ৰাউণ্ড আপ বুলি লিখি ল'ব লাগিব। ৰাউণ্ড আপ কৰি ব্ৰেকেটটো অপেনিং কৰিলোঁ। ব্ৰেকেট অপেনিং কৰাৰ পিছত আমি বেসিক পেটো সিলেক্ট কৰি ললো। তাৰ ওপৰত ইনটু 3% দি ললো, কমা আৰু -1 ইউজ কৰিম। -1 ইউজ কৰিলে তেতিয়া আমাৰ নেক্সট ৰাউণ্ড ফিগাৰলৈ গুচি যাব। যদি সাপোজে কোনোবাই 1তকৈ ওপৰত পায়, তেতিয়া এইটো 10লৈ গুচি যাব। এনেদৰে আমি ড্ৰেগ কৰি দিলোঁ। এতিয়া নিউ বেসিক পেটো কি হ'ব, পুৰণা বেসিক পেটো প্লাস আমাৰ ইনক্ৰিমেন্টটো দুটা আমি এনেকৈ যোগ কৰি দিম আৰু তললৈ ড্ৰেগ কৰি দিম। তেতিয়া আমি সবৰে নিউ বেসিক পেটো পাই যাম। এতিয়া এটা কথা মনত ৰাখিব, গ্ৰেড পেটো সদায় সেম থাকে। গতিকে আমি গ্ৰেড পেটো কপি কৰি আনি ইয়াত বহাই ল'ম আৰু নিউ বেসিক পেটোৰ পৰা এই গ্ৰেড পেটো মাইনাস কৰি দিলে আমি নিউ পেমেন্টটো তেখেতৰ পাই যাম। কাৰণ ইনক্ৰিমেন্টটো সদায় পেমেন্টৰ ওপৰত ৰিফ্লেক্ট কৰে লাগে, কিন্তু সবতে বেসিক পে ওপৰত ক্যালকুলেট হয়, ৰিফ্লেক্ট কৰে পেমেন্টৰ ওপৰত।
তো আমি এতিয়া বেচিক পে'টোৰ পৰা নতুন বেচিক পে'টোৰ পৰা পুৰণা গ্ৰেড পে'টো মেনেজ কৰি দিলোঁ, নিউ পে'মেণ্ট পাই গ'লোঁ। ঠিক আছে, এতিয়া আমি ডি এটো কেলকুলেট কৰিম। ডি এ ক্ষেত্ৰত সদায় ৰাউণ্ড ফৰ্মুলা ইউজ হ'ব, কাৰণ যদি ধৰি লওক 0.5তকৈ ওপৰত থাকে তেতিয়া নেক্সট এটকালৈ এইটো কনভাৰ্ট হৈ যায়, আৰু 0.5ৰ তলত থাকিলে তাৰ তলৰটোলৈ গুচি আহে। গতিকে ৰাউণ্ড বুলি আমি মাৰিম ইজুকেলটো দি, বা বেকেট অপেনিং কৰিম, বি পিটো চিলেক্ট কৰিম, বি পিটো চিলেক্ট কৰি ইনটুটো চিলেক্ট কৰি বৰ্তমান ডি এ ৰেট 55% চলি আছে, 50% দি কমা 0 দি ব্ৰেকেট ক্ল'জ কৰি এণ্টাৰ মাৰি দিম আৰু তলত ড্ৰেগ কৰি দিম। ডি এটো কেলকুলেট হৈ গ'ল। ঠিক একেটা ফৰ্মুলাত এইচ আৰ এটো কেলকুলেট কৰিম। এইচ আৰ এটো হ'ল আমাৰ 7% বেচিক পে', ৰাউণ্ড ফৰ্মুলা ইউজ কৰিম, ৰাউণ্ড দি বেচিক পে'টো চিলেক্ট কৰি ইনটু দি 7% কৰি কমা দি আমি 0 এটা দি দিম, তাৰপৰা ব্ৰেকেট ক্ল'জ কৰি এণ্টাৰ মাৰি দিম। আহি গ'ল আমাৰ এইচ আৰ এটো তেনেকৈ ড্ৰেগ কৰি দিম তললৈ। তাৰপৰা তেনেকৈ মেডিকেল এলাউঞ্চ চবৰ ক্ষেত্ৰত 600 টকাই হয়, গতিকে আমি 600টো ডাইৰেক্ট এণ্টাৰ কৰি তললৈ ড্ৰেগ কৰি দিম। এতিয়া গ্ৰছ চেলেৰিটো আমি কেনেকৈ কৰিম? গ্ৰছ চেলেৰিটো হ'ল নিউ বেচিক পে', ডি এ, এইচ আৰ এ আৰু এম এ, এই গোটেইকেইটা যোগ কৰি দিলে জুলাই মাহৰ যোনটো নতুন গ্ৰছ চেলেৰি হ'ব, এই গ্ৰছ চেলেৰিটো আহি যাব। আমি চাম ফৰ্মুলা ইউজ কৰিম, এনেকৈ এণ্টাৰ কৰি দিম, আহি গ'ল, তললৈ ড্ৰেগ কৰি দিম, চবৰে আহি গ'ল। ঠিক আছে, এতিয়া আপোনালোকে বুজি পালে হয়তো নতুনকৈ কেনেদৰে চেলাৰী ইনক্ৰিমেণ্ট কেলকুলেট কৰিব লাগে ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়ৰ ক্ষেত্ৰত। এইটো চব এমপ্লয়ৰ ক্ষেত্ৰতে ছেমেই হ'ব, কিন্তু পাৰ্চেণ্টেজটো ইফাল সিফাল হ'ব পাৰে। ফৰ্মুলা একেইকেইটাই মোটামুটি। তো আপোনালোকে বুজি পালে, যদি বুজি পাইছে লাইক আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো, অনাগত দিনত এনেদৰে ভাল ভাল ভিডিঅ' পাই থাকিবলৈ। ধন্যবাদ।